Hello guys, welcome back to our channel Educational Sad. আজি আমি আলোচনা কৰিম অসম উচ্চতৰ মাধ্যমিক টেট সম্পৰ্কে টেটৰ সিলেবাস সম্পৰ্কে যোৱা ভিডিঅ'ত আমি আলোচনা কৰিছিলো পেপাৰ 1ৰ সিলেবাস আজি আমি আলোচনা কৰিম পেপাৰ 2 সিলেবাস হেতু হৈছে অপচন সি যিসকলে এমএ কমপ্লিট কৰিছে মাষ্টাৰ অফ আৰ্টছ তেওঁলোকে অপচন সি সিলেক্ট কৰিব লাগিব আৰু সেই সম্পৰ্কে আমি আজি ডিটেইলছ আলোচনা কৰিম যদি আপোনালোকে সবিশেষ জানিব বিচাৰে তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ লাইক কৰিব আৰু শেয়াৰ কৰিব ঠিক আছে তেতিয়াহলে আহক বন্ধু বান্ধৱীসকল ভিডিঅ'টো আমি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ ওকে লেটস ষ্টাৰ্ট দা ভিডিঅ' সিলেবাস ফৰ টেট হায়াৰ সেকেন্ডাৰী পেপাৰ 2 অপচন সি আগতে কৈছো যিবিলাকে এমএ কৰিছে তেওঁলোকে অপচন সি সিলেক্ট কৰিব লাগিব আৰু সেইখন হৈছে পেপাৰ 2 জেনাৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্স টোটেল মাৰ্কস 100 ইয়াত জেনাৰেল ষ্টাডি আহিব আৰু কাৰেণ্ট এফেয়াৰ্স অৰ্থাৎ বৰ্তমানৰ যিবিলাক ঘটনা হৈ আছে সাম্প্ৰদায়িক ঘটনা সেই সম্পৰ্কে ডিটেইলছত আহিব আৰু টোটেল মাৰ্ক থাকিব 100 টপিকস কিছুমান দি দিছে আমি ডিটেইলছত চাই লওঁ ইণ্ডিয়াছ ফ্ৰীডম মুভমেণ্ট ভাৰতৰ স্বাধীনতা সংগ্ৰাম স্বাধীনতা আন্দোলন তো ভাৰতৰ স্বাধীনতা আন্দোলনত কিনেকুৱা ধৰণৰ কি ঘটনা ঘটিছিলে তাৰ আগত কি হৈছিল পিছত কি হৈছিল কোনবিলাক ব্যক্তি জড়িত হৈছিল ইম্পৰ্টেন্ট ডেটস ইম্পৰ্টেন্ট পাৰসন এভৰিথিং আমি চাব লাগিব তাৰ পিছত আছে নম্বৰ 2 নেশ্যনেল সিম্বলছ নেশ্যনেল আমি সিম্বলছ চাব লাগিব তাৰ পিছত লাগিব কনস্টিটিউশন অফ ইণ্ডিয়া বেসিক ফিচাৰ্স ইম্পৰ্টেন্ট আৰ্টিকলছ এণ্ড ইম্পৰ্টেন্ট এমেণ্ডমেণ্টছ যিবিলাক সংবিধানৰ ফিচাৰ্স আছে মানে বৈশিষ্ট্য আছে সেই সম্পৰ্কে জানিব লাগিব আৰু আৰ্টিকলছটো আছে বহুত আছে আৰ্টিকল 15 16 28 54 52 280 মানে বিভিন্ন ধৰণৰ আৰ্টিকলছ আৰু সেই আৰ্টিকলে বিভিন্ন ধৰণৰ কথা ইন্ডিকেট কৰিছে সেইবিলাক আৰ্টিকল চাব লাগিব আৰু এমেণ্ডমেণ্ট চাব লাগিব কিমান এমেণ্ডমেণ্ট হয় 42 এমেণ্ডমেণ্ট নে 46 এমেণ্ডমেণ্ট নে 76 সেই এমেণ্ডমেণ্ট সমূহ আমি ডিটেইলছত চাব লাগিব আৰু কি কথা ইন্ডিকেট কৰে সেই বিষয়েও জানিব লাগিব তাৰপিছত আছে ৰাইট ইস্যুজ হিউম্যান ৰাইটস কনজিউমাৰ্স ৰাইট টু ইনফৰমেশ্যন ৰাইট টু এডুকেশ্যন ৰাইট টু ফুড এণ্ড উমেন্স ৰাইট ইস্যুজ মানে অধিকাৰ কেনেকুৱা অধিকাৰ আছে মানৱ অধিকাৰ গ্ৰাহকৰ অধিকাৰ ইনফৰমেশ্যন জ্ঞান সম্পৰ্কীয় অধিকাৰ মানে তথ্য সম্বন্ধে জনাৰ অধিকাৰ তাৰপিছত শিক্ষাৰ অধিকাৰ খাদ্যৰ ৰাইট টু ফুড এইটো চাগে নতুন ৰাইট টু ফুড আগতে কিন্তু এইটো নাছিল উমেন্স ৰাইট আৰু মহিলাৰ যিটো অধিকাৰ আছে সমাজত কেনেকুৱা অধিকাৰ আছে সেই সম্পৰ্কে আমি যথেষ্ট বিতংভাৱে জানিব লাগিব তাৰপিছত আছে ইকনমিক প্লেনিং ইন ইণ্ডিয়া মেজৰ অবজেক্টিভছ অফ 5-year প্লেনছ পভাৰ্টি লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এণ্ড গ্ল'বেলাইজেশ্যন এণ্ড দ্য ইণ্ডিয়ান ইকনমি চেন্সাছ 2011 ইনক্লুচিভ গ্ৰোথ আমি পেপাৰ 1ত কিছুমান বস্তু আগতে পাইছিলোঁ তো সেইখিনিও পেপাৰ 2ৰ লগত লিংক আছে তো পেপাৰ 1খন চালেও ইয়াৰ বহুতখিনি হেল্প হৈ যাব 5-year প্লেনছত মানে পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অবজেক্টিভছবিলাক কি আছিলে সেইবিলাক চাব লাগিব কিমান 5-year প্লেন কেতিয়া আৰম্ভ হৈছিলে কেতিয়ালৈ চলি আছে এতিয়া কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা চলি আছে সেই সম্পৰ্কে বা কি কথাৰ ওপৰত বিশেষকৈ গুৰুত্ব দিছিলে কোনটো ইয়াৰ প্লেনে সেইবিলাক আমি চাব লাগিব আৰু পভাৰ্টি লিবাৰেলাইজেশ্যন গ্ল'বেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন এইসমূহ বহুত most ইম্পৰ্টেণ্ট এইবিলাক ভিডিঅ' ভালদৰে চাবা মানে ইয়াৰ ওপৰত ভালকৈ ষ্টাডি কৰিবা তাৰপিছত চেন্সাছ 2011 চনৰ যিটো চেন্সাছ হৈছিল তাত মানে কেনেকুৱা ধৰণৰ গ্ৰোথ আহিছে ইণ্ডিয়াৰ সেই বিষয়ে আমি চাব লাগিব যেনে ইকনমিক গ্ৰোথ ধৰা বা ফিজিকেল গ্ৰোথ বা জনসংখ্যাৰ ৰেট কিমান বাঢ়িল কমিল ফিমেল ৰেট মৰ্টেলিটি ৰেট এভৰিথিং আমি সেই বস্তুবোৰ চাব পাৰিম তাৰপিছত আছে ফিজিকেল জিঅ'গ্ৰাফি অফ ইণ্ডিয়া মানে ভাৰতৰ যিটো বুৰঞ্জী ভাৰতৰ বুৰঞ্জী ফিজিকেল জিঅ'গ্ৰাফি মানে হৈছে মানে কেনেকুৱা ধৰণৰ কি গ্লেচিয়াৰ্ছ কি আছে নদী আছে কিমান সাগৰ আছে নে নাই পাহাৰ পৰ্বত সেইসমূহৰ বিষয়ে আমি ভালদৰে জানি ল'ব লাগিব লোকেশ্যনবিলাক তো সেইটো হৈছে ফিজিকেল জিঅ'গ্ৰাফি নেক্সট আছে ইকনমিক জিঅ'গ্ৰাফি অফ ইণ্ডিয়া ইকনমিক বুলি ক'লে কি হয় যিবিলাক মানে কি উৎপাদন হৈছে বিক্ৰী কিমান হৈছে কাষ্টমাৰ্ছ কিমান বা গ্ৰাহকৰ লাভ হৈছে নে লোকচান হৈছে বস্তুৰ দাম বাঢ়িল নে কমিল ইনকাম কিমান বাঢ়িল ইনকাম টেক্স সেইবিলাক বস্তু ইকনমিক জিঅ'গ্ৰাফিত আহি যায় তো ইণ্ডিয়াৰ আমাৰ সেই বস্তুবিলাক ভালদৰে চাব লাগিব নেক্সট বায়'ডাইভাৰ্চিটি
বায়'ডাইভাৰ্চিটি হৈছে জৈৱ বৈচিত্ৰ্য ন জৈৱ বৈচিত্ৰ্য কি আছে মাটি পানী বায়ু ফৰেষ্ট অৰণ্য হয়নে এই বস্তুবিলাক আমি ভালদৰে চাব লাগিব যে কেনেকৈ জৈৱ বৈচিত্ৰ্যটো কিবা ব্যাঘাত জন্মিছে নেকি কিবা কিবি নতুন চেঞ্জ আহিছে নেকি নতুন কিবা সৃষ্টি কৰিছে নেকি নে ফৰেষ্ট ধ্বংস কৰিছে নেকি তো সেইবিলাক বা তাৰ লগত জড়িত কিবা আন্দোলন আছে নেকি চিপকো আন্দোলন আদি কৰি বা আগতে যে সেইবিলাক আছিলে সেই আন্দোলনবিলাকো চাব লাগিব মানে বায়'ডাইভাৰ্চিটিৰ লগত জড়িত ইটছ এণ্ড এভৰি টপিক ভালকৈ চাব লাগিব তাৰপিছত ক্লাইমেট চেঞ্জ মানে ক্লাইমেট চেঞ্জ কেনেকুৱা ইণ্ডিয়াৰ জলবায়ুটো কেনেকুৱা জলবায়ু কেতিয়া কোনটো ঋতুত কি জলবায়ু হয় কেতিয়া কোনটো ঋতুত কি খেতি হয় এইবিলাক মানে বস্তু চাব লাগিব তাৰপিছত ইনফৰমেশ্যন টেকন'লজি ইজ এপ্লিকেশ্যন ইনফৰমেশ্যন টেকন'লজি কি এণ্ড ইটছ এপ্লিকেশ্যন ইনফৰমেশ্যন টেকন'লজিটো হৈছে ICT ন ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি আজিকালিতো টেকন'লজি নহ'লে ছায়েন্স নহ'লে একো কামেই নাই চবতে মানে কম্পিউটাৰ নলেজ ইণ্টাৰনেট এইবিলাক বস্তু লাগে তো সেইবিলাক কেনেকুৱাকৈ আমি ডে টু ডে লাইফত এপ্লাই কৰিব পাৰোঁ কি কি নতুন ইনভেণ্ট হৈছে ৰিচেণ্টলি সেইবিলাক বস্তু আমি চাব লাগিব তাৰপিছত আছে ফেয়াৰ্ছ ফেষ্টিভেলছ ডান্সেছ এণ্ড মিউজিক অফ ইণ্ডিয়া তো ভাৰতবৰ্ষৰ আমাৰ কিমান ধৰণৰ উৎসৱ পাৰ্বণ পালন কৰা হয় কিমান ধৰণৰ বিহু নহয় কিমান ধৰণৰ ডেন্স আছে ডেন্সৰ বিভিন্ন প্ৰকাৰ থাকিব পাৰে ন জাতি যিহেতু বেলেগ ধৰ্ম বেলেগ তো প্ৰত্যেক ধৰ্ম জাতিৰে বেলেগ বেলেগ ডেন্স আছে সেই ডেন্স সম্পৰ্কেও আমি জানিব লাগিব তেওঁলোকৰ কালচাৰ কি মিউজিক কি ডেন্স কি তেওঁলোকৰ ফেষ্টিভেলছ কি ন এভৰিথিং আমি জানিব লাগিব তাৰপিছত আছে নেশ্যনেল ইনষ্টিটিউশ্যন অফ ইণ্ডিয়া এতিয়া নেশ্যনেল ইনষ্টিটিউশ্যন জাতীয় সংস্থা কিছুমান আছে অনুষ্ঠান বুলি কৈছে বা ৰাষ্ট্ৰীয় অনুষ্ঠান ভাৰতৰ ভিতৰত কেনেকুৱা আছে যে ললিত কলা একাডেমি এইবিলাক একোটা একাডেমি হয় ইয়াৰ উদ্দেশ্য কি সেই সম্পৰ্কে আমি জানিব লাগিব এইবিলাক ভিডিঅ' ভালকৈ চাই ল'বা গুগলত চাৰ্চ কৰি নাইবা বিভিন্ন ভিডিঅ' আছে যদি লাগে ইয়াৰ ওপৰত ভিডিঅ' বনাম আমি পিছত তাৰপিছত আছে সংগীত নাটক একাডেমি সাহিত্য একাডেমি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন UGC ইণ্ডিয়ান কাউন্সিল অফ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ ICSSR Election Commission of India Central Statistics Office CSO National Council of Educational Research and Training NCERT RBI Reserve Bank of India DRDO Defense Research and Development Organization NDA National Defense Academy CSIR Council of Scientific and Institutional Research ISI Indian Statistical Institute UPSC Union Public Service Commission SSC Staff Selection Commission NEC North Eastern Council NABARD National Bank for Agriculture and Rural Development তাৰপিছত আছে International Institutions UNICEF UN Functions and Organs কিছুমান ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় সংস্থা আছে যেনে ইউনাইটেড নেশ্যনছত কিমানখন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব পাৰিছিল তেওঁলোকৰ মেইন উদ্দেশ্য কি আছিল ইউনিচেফ এইবিলাকৰ মেইন উদ্দেশ্য কিহৰ কাৰণেনো এই সংস্থাবিলাক গঠন কৰা হ'ল সেই সম্পৰ্কে জানিব লাগিব ফাংচনছ এণ্ড অৰ্গেনছ মানে কিমানজন ব্যক্তি বা কিমানখন দেশে ইয়াত অন্তৰ্ভুক্ত হৈছিল আৰু ইয়াৰ মেইন উদ্দেশ্য কি আছিল বা কি কাম কৰিছিল তাৰপিছত আছে WTO Objectives, Function and India's Role in Organization তাৰপিছত WTOৰ কেনেকুৱা অবজেক্টিভছ কি ভাৰতৰ ক্ষেত্ৰত ইয়াৰ ৰোল কেনেকুৱা এভৰিথিং আমি জানিব লাগিব তাৰপিছত আছে এছিয়ান লুক ইষ্ট পলিচি SARC এই সম্বন্ধেও আমি ডিটেইলছত চাব লাগিব তাৰপিছত আছে মেজৰ ট্ৰাইবছ অফ নৰ্থ ইষ্ট ইষ্টাৰ্ণ ইণ্ডিয়াৰ মেজৰ ট্ৰাইবছ ন কিমান জাতি আছে কিমান আছে ট্ৰাইবেল আছে তো সেইবিলাক বস্তু আমি জানিব লাগিব ইভেণ্টছ অফ কাৰেণ্ট ইম্পৰ্টেঞ্চ ষ্টেট নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল পিৰিয়ড টু বি কভাৰ্ড ফ্ৰম 1991 ফ্ৰম দ্য ইণ্ট্ৰডাকশ্যন অফ লিবাৰেশ্যন প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন টু প্ৰেজেণ্ট ডে যে ইভেণ্ট অফ কাৰেণ্ট ইম্পৰ্টেঞ্চ কেনেকুৱা এতিয়া ষ্টেট বা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলৰ কেনেকুৱা ধৰণৰ কিবা নতুন ঘটনা ঘটিছে নেকি 1991 চনৰ পৰা এতিয়ালৈকে কেনেকুৱা ধৰণৰ প্ৰব্লেম মানে কিছুমান চেঞ্জ আহিছে কি নতুন ইনক্লুড হৈছে কেনেকুৱা ধৰণৰ সেই সম্বন্ধে জানিব লাগিব লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ ক্ষেত্ৰত কেনেকুৱা চেঞ্জ হৈছে সেই সম্পৰ্কে আমি ডিটেইলছত জানিব লাগিব আৰু আছে কালচাৰেল পলিটিকেল সাইণ্টিফিক ছ'চিয়েল ইকনমিক লিটাৰেচি এণ্ড গেমছ এণ্ড স্পৰ্ট আৰু এইবিলাক সম্বন্ধেও আমি জানিব লাগিব তো তাৰমানে কি বুলি কৈছে এইটো 1991 চনৰ পৰা প্ৰেজেণ্ট ডেলৈ কালচাৰেল ক্ষেত্ৰত পলিটিকেলৰ ক্ষেত্ৰত কেনেকুৱা চেঞ্জ আহিল
চাইণ্টিফিকত কিবা নতুন বস্তু ইনভেণ্ট হ'ল নেকি, বা কোনোবাই কিবা ইনভেণ্ট কৰিছে নেকি, ডেষ্ট্ৰয় কৰিছে নেকি, ছ'চিয়েল দেশত কেনেকুৱা চেঞ্জ হৈছে, ইকনমিক ৰেটটো বাঢ়িল নে কমিল, কি বস্তু প্ৰাইভেটাইজেশ্যন হ'ল, তাৰপিছত লিটাৰেচি ৰেট বাঢ়িল নে কমিল, ফিমেলৰ বাঢ়িল নে মেলৰ বাঢ়িল, ইণ্ডিয়াৰ ভিতৰত বা অসমৰ, গোটেইখিনি চাব লাগিব। এণ্ড গেমছ এণ্ড স্পৰ্ট, আৰু গেম আৰু স্পৰ্টছত কোনে কিমান গ'ল্ড মেডেলিষ্ট হ'ল, কোনে কিমান খেলত অংশগ্ৰহণ কৰিলে, কি খেল হ'ল, ইত্যাদি বিভিন্ন ধৰণৰ আমি ন'টিফিকেশ্যন আমি চাব লাগিব, আৰু এইবিলাক এটা এটাকৈ মানে ডিটেইলছত চাব লাগিব। যদিহে আমি ভালদৰে এক্সামটো দিব বিচাৰোঁ তেতিয়াহ'লে পাল মাৰিলে নহ'ব দেই, কিন্তু পূৰা ভালদৰে ৰেডি হৈ চাব লাগিব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো শেষ কৰোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।